10 ফেব্রুয়ারি 2025 তারিখে সদৌ আদিবাসী ছাত্র সন্থা আশা কেন্দ্রীয় সমিতির নির্দেশ মর্মে আশা ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিৰ যৌথ উদ্যোগত আদিবাসী জনগোষ্ঠীক অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰা চাহ বাগিচা অঞ্চলত বসবাস কৰা আদিবাসী লোকসকলক বিনা চৰ্তে ভূমিপট্টা প্ৰদান কৰা আদিবাসী লোকসকলক টি ট্ৰাইব এক্স টি ট্ৰাইব টি গাৰ্ডেন লেবাৰ ইত্যাদি নাম সলনি কৰি সাঁওতাল ওৰাং মুণ্ডা খাৰিয়া ইত্যাদি জাতিৰ নামে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা ইত্যাদিৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ যিখিনি জনজাতিখন ইছ্যুকে লৈ ম্যাদী পট্টা আৰু আমাৰ যিটো কাষ্ট চাৰ্টিফিকেট আৰু বাগানৰ আমাৰ জালান চাহ বাগিচা আৰু লোকেল চাহ বাগিচা যিটো পৰ্যটকৰ উদ্যোগ ব্যৱস্থা কৰিব লৈছে সেই বিষয়ে আমি প্ৰতিবাদ কৰিছোঁ। আৰু অনাগত দিনত এই চৰকাৰে যদি আমাৰ যিখিনি আমাৰ দাবী এই দাবীবিলাক যদি নামানে হ'লে আমি দাবীবিলাক যদি নামানে অনাগত 2026 ইলেকশ্যনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আজি সদৌ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে আমাৰ ডিব্ৰুগড় চৰাইদেউ আৰু তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত 2 ঘণ্টা অৱস্থান ধৰ্মঘট আমাৰ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত লোৱা হৈছে। আৰু আমাৰ বিশেষ কৰি আদিবাসীসকলৰ যি জ্বলন্ত সমস্যা জনজাতিকৰণ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি ম্যাদী মাটি পট্টা তথা বাগিচা অঞ্চলত আমাৰ বিভিন্ন বাগিচাত চাহ শ্ৰমিকৰ জীৱন জীৱিকাৰ ভৱিষ্যত সুনিশ্চিত নকৰাকৈ তেওঁলোকে যি চাহ বাগিচা উচ্ছেদ কাৰ্যকৰী প্ৰকল্প নিৰ্মাণ কৰিবলৈ লৈছে তাক আমি আজিৰ এই অৱস্থান ধৰ্মঘটৰ যোগেদি আমি অসম চৰকাৰক দাবী জনাইছোঁ। অতি শীঘ্ৰে আদিবাসীসকলৰ যি জ্বলন্ত সমস্যা আছে সেইসমূহ অতি শীঘ্ৰে সমাধান কৰিব লাগে। লগতে মই অলপতে উল্লেখ কৰি গ'লোঁ যে চাহ শ্ৰমিকৰ যি আমাৰ নিকটৱৰ্তী আমাৰ ডিব্ৰুগড়ৰ কলাই চাহ বাগিচা জালান চাহ বাগিচাৰ যি মাটি চৰকাৰে তথা বিভিন্ন কোম্পানী প্ৰতিষ্ঠানে তেওঁলোকে উচ্ছেদ কৰি তেওঁলোকে টি টুৰিজিম তথা বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান বনাবলৈ তেওঁলোকে যি আগবাঢ়িছে তাক অসম চৰকাৰে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। যিহেতু চাহ শ্ৰমিকসকলৰ তেওঁলোকে কোনো ধৰণে সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ তেওঁলোকে এই টি টুৰিজিম বা উদ্যোগ বনাবলৈ তেওঁলোকে চাহ গছ উচ্ছেদ কৰিছে। আমি অসম চৰকাৰে দাবী জনাইছোঁ সেইসমূহ প্লটত পুনৰ তাত চাহ গছ ৰোপণ কৰি চাহ শ্ৰমিকৰ জীৱন জীৱিকা যাতে তেওঁলোকে বচোৱাৰ ক্ষেত্ৰত অসম চৰকাৰে পদক্ষেপ ল'ব বুলি আজিৰ এই ধৰ্ণাস্থলীৰ পৰা আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ।